নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ। আজি মুকলি হোৱা নতুন ভেকেন্সিখিনি আপোনাক দেখুৱাইছোঁ, ভিডিঅ'টো শেষলৈ চাব। আজিৰ 1 নম্বৰ ভেকেন্সিটো হোটেল এখনৰ পৰা মুকলি হৈছে। লোকেশ্যন হ'ব মংগলদৈ। পোষ্ট কেইটা চাই যাব: চিকিউৰিটি গাৰ্ড, ড্ৰাইভাৰ, ৰেষ্টুৰেণ্ট ছাৰ্ভিচ ষ্টাফ, হাউচকিপিং ষ্টাফ, ফেক্টৰী ছুপাৰভাইজাৰ। ইয়াতে কণ্টেক্ট নম্বৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। লাষ্ট ডেটটো হ'ব 24 জুন। 2 নম্বৰটো ওম শ্ৰী গ্ৰুপ এখনৰ পৰা মুকলি হৈছে। প্ৰথমটো হ'ব কোৱালিটি ইনচাৰ্জ, লোকেশ্যন হ'ব ৰখৰা। 2 নম্বৰটো হ'ব পাৰ্চেছ এক্সিকিউটিভ। 3 নম্বৰটো ডিছপেচ ছুপাৰভাইজাৰ। 4 নম্বৰটো ফিল্ড চেলছ ৰিপ্ৰেজেণ্টেটিভ। চেলেৰী ইয়াতে মেনশ্যন কৰা আছে, চাই ল'ব। ইয়াতে মেইল দিয়া আছে, এপ্লাই কৰি ল'ব। লাষ্ট ডেটটো হ'ব 25 জুন। পিছৰ ভেকেন্সিটো ভিভ' ৰং চেন এখনৰ পৰা মুকলি হৈছে, মানে ৰিটেইল ইণ্ডাষ্ট্ৰীৰ পৰা মোবাইলৰ। টিম লিডাৰৰ পষ্ট হয়, লোকেশ্যন হ'ব তিনিচুকীয়া। এক্সপিৰিয়েঞ্চ 2 ইয়াৰ্ছ বিচাৰিছে আৰু কোৱালিফিকেশ্যন 12 বা গ্ৰেজুৱেশ্যন পাছ কৰিলে হৈ যাব। ৰেছপঞ্চিবিলিটিজ ইয়াতে দিয়া আছে, চাই ল'ব। ইয়াতে মেইল দিয়া আছে, এপ্লাই কৰি ল'ব। লাষ্ট ডেটটো হ'ব 24 জুন। পিছৰটো হ'ব ৰহিয়া গ্ৰুপৰ পৰা মুকলি হৈছে। 1 নম্বৰটো হ'ব চেলছ ৰিপ্ৰেজেণ্টেটিভছ ইন স্পাইচ মেনুফেকচাৰিং ইউনিট। 2 নম্বৰটো হ'ব একাউণ্টেণ্ট। 2টা পোষ্ট আছে ইন কমলপুৰ প্লাণ্ট স্পাইচ এণ্ড ৰাইচ মেনুফেকচাৰিং। 3 নম্বৰটো হ'ব চেলছ এক্সিকিউটিভ ৰিয়েল ষ্টেট ইউনিট। 4 নম্বৰটো পাৰ্চেছ এক্সিকিউটিভ ইক'টেক পেপাৰ্ছ ইউনিট। লোকেশ্যন হ'ব অসমৰ ভিতৰত বৰপেটা, বাজাৰী, হাজো, গড়েশ্বৰ, মংগলদৈ, তেজপুৰ, গুৱাহাটীত আছে। ৰিকুৱাৰমেণ্টছখিনি ইয়াতে দিয়া আছে, চাই ল'ব। ফ্ৰেছাৰ বা 1 বছৰ এক্সপিৰিয়েঞ্চ থকাসকলে পাৰিব চেলছত, আৰু 2 বছৰ এক্সপিৰিয়েঞ্চ থকাসকলে পাৰিব ৰিয়েল ষ্টেট চেলছ এক্সিকিউটিভ, এই 3 নম্বৰটো। আৰু 1 বছৰ এক্সপিৰিয়েঞ্চৰ লগতে ষ্ট্ৰং MS অফিচ আৰু টেলিৰ নলেজ লাগিব পাৰ্চেছ এক্সিকিউটিভৰ কাৰণে। ইয়াতে মেইল দিয়া আছে, এপ্লাই কৰি ল'ব। লাষ্ট ডেটটো হ'ব 24 জুন। পিছৰ ভেকেন্সিটো কটেক এখনৰ পৰা মুকলি হৈছে, লোকেশ্যন হ'ব নগাঁও। এডমিনিষ্ট্ৰেটিভ এক্সিকিউটিভৰ ভেকেন্সি। গ্ৰেজুৱেট ইন যিকোনো ষ্ট্ৰীমত হ'লে হ'ব। এজ মিনিমাম 25 পৰা 30 বছৰ ভিতৰত হ'ব লাগে। ইয়াতে অকল ফিমেলসকলে এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ মিনিমাম 1 to 3 ইয়াৰ্ছ লাগিব আৰু লগতে ষ্ট্ৰং MS অফিচ লাগিব। ইয়াতে মেইল দিয়া আছে, এপ্লাই কৰি ল'ব। লাষ্ট ডেটটো হ'ব 24 জুন। পিছৰ ভেকেন্সিটো ফাউণ্ডেশ্যনৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে এডমিনিষ্ট্ৰেটিভ ষ্টাফ, প্ৰফিচিয়েণ্ট ইন MS অফিচত হ'ব লাগে আৰু লগতে একাউণ্টছ, ডাটা হেণ্ডলিং, ৰেকৰ্ড এইবিলাকৰ নলেজ থাকিব লাগে। কমাৰ্চত গ্ৰেজুৱেট বা MSW থকাসকলে প্ৰিফাৰেঞ্চ পাব। মেইল আৰু নাম্বাৰ দিয়া আছে, এপ্লাই কৰি ল'ব। লাষ্ট ডেটটো হ'ব 24 জুন। পিছৰ ভেকেন্সিটো আৰ্বান অচিছৰ পৰা মুকলি হৈছে। পোষ্ট আহিছে চেলছ বা মাৰ্কেটিং এক্সিকিউটিভ, ফিমেলৰ কাৰণে। গুড কমিউনিকেশ্যন আৰু কাষ্টমাৰ হেণ্ডলিং হেণ্ডেল কৰা স্কিলটো লাগিব। ইয়াতে কণ্টেক্ট নম্বৰ দিয়া আছে, এপ্লাই কৰি ল'ব। লাষ্ট ডেটটো হ'ব 24 জুন। পিছৰ ভেকেন্সিটো KV কাৰ্গিল ডেভেলপাৰৰ পৰা মুকলি হৈছে। প্ৰথমটো হ'ব ছাইট ইঞ্জিনিয়াৰ। কোৱালিফিকেশ্যন BEd বা GEd লাগিব চিভিলত। এক্সপিৰিয়েঞ্চ 5 ইয়াৰ্ছ লাগিব। পিছৰটো হ'ব প্ৰজেক্ট ইঞ্জিনিয়াৰ। কোৱালিফিকেশ্যন BEd লাগিব আৰু ইয়াতে 10 বছৰৰ এক্সপিৰিয়েঞ্চ লাগিব। ইয়াতে মেইল আৰু নাম্বাৰ দি আছে, এপ্লাই কৰি ল'ব। পিছৰ ভেকেন্সিটো নৰভিক হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ, লোকেশ্যন হ'ব হাজো। এই 4টা পষ্ট আছে। প্ৰথমটো হ'ব ফাৰ্মাচিষ্ট, ৰিচিপশ্যনিষ্ট, টাইপিষ্ট আৰু এক্সপিৰিয়েঞ্চ নাৰ্ছ। ইয়াতে নাম্বাৰ দি আছে, এপ্লাই কৰি ল'ব। লাষ্ট ডেটটো হ'ব 25 জুন। পিছৰটো ফাইনেন্স ৰিক্ৰুইটমেণ্ট ড্ৰাইভ এখনৰ পৰা মুকলি হৈছে। পোষ্ট হৈছে লোন অফিচাৰ। ইয়াতে গ্ৰেজুৱেশ্যন পাছ কৰাসকলে এপ্লাই কৰিব পাৰিব। এজ মিনিমাম
19 পৰা 33 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগে। লগতে বাইক আৰু ড্ৰাইভিং লাইচেন্স লাগিব। পোষ্টিংটো আপোনাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত হ'ব। টোটেল 12টা ভেকেঞ্চি আছে তাতে। ইণ্টাৰভিউ ডেটটো আপোনাৰ 25 জুন হ'ব। বেনিফিটছ কি পাব ইয়াতে দিয়া আছে। ইয়াতে কণ্টেক্ট নম্বৰ দিয়া আছে আৰু হোৱাটছআপ নম্বৰ দিয়া আছে। তো এইটোৱে আছে শেষৰটো ভেকেঞ্চি। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। তো লগ পাম নতুন এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।